আপোনালোকে ছবিটো দেখি নিশ্চয় ধৰিব পাৰিছে মইনো কি বনাবলৈ চেষ্টা কৰিলোঁ। হয়, আপোনালোকে ঠিকেই ধৰিছে, মোগলাই পৰঠা বনাবলৈ চেষ্টা কৰিলোঁ। ডিম এটা লৈ লৈছোঁ, পিঁয়াজ, ধনিয়া পাত, পিঁয়াজ পাত, আন্দাজমতে নিমখ আৰু বিশেষকৈ গ্ৰেট কৰি লোৱা মই গাজৰ দি দিছোঁ। এই গোটেইখিনি দি পেলাই মিশ্ৰণ কৰি দিম। সাধাৰণতে টিফিন বক্স বুলি ক'লে সৰু ল'ৰা ছোৱালীক আচলতে এনেকৈও আপোনালোকে দিব পাৰে, বেলেগ একো মা মছলা দিব নালাগে। গোটেইখিনি একেলগে মিশ্ৰণ কৰাৰ পাছত অকণমান সময় থৈ দিব লাগে, যাতে গোটেইখিনি একেলগে ভালকৈ মিক্স হৈ যায়। তাৰপাছতে ৰুটি এখন সুন্দৰকৈ বেলি ল'ম। ইয়াত মই চাকি আটা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিটো বগা আটা সেইটো ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু ইয়াত চাকি আটাহে ব্যৱহাৰ কৰিছোঁ। ইতিমধ্যে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব ফ'ল' কৰি দিয়া নাই, ছাবস্ক্ৰাইব ফ'ল' কৰি দিব। সদায় নতুন নতুন ৰেচিপিজ, নতুন নতুন ভিডিঅ' চাই থাকিব, আপোনালোকে চাব, ছাপোৰ্ট কৰিব বুলি মই আশা ৰাখিলোঁ। এতিয়া অকণমান সময় থৈ দিলোঁ, ৰুটি এখনো এনেকৈ বেলি ল'লোঁ। আচলতে অতি সহজতে আৰু অতি সোনকালে আচলতে হোৱা বস্তু বুলিয়ে ক'ব পাৰি। সেয়েহে মই এতিয়া ষ্টাফিংখিনি দি দিছোঁ আৰু লগতে মই এতিয়া ফ'ল্ড কৰি ল'ম। ফ'ল্ড বুলি ক'বলৈ গ'লে চাৰিওফালৰ পৰা আচলতে ফ'ল্ড কৰিবলগীয়া হয় আৰু তেতিয়া আচলতে গোটেইখিনি একেলগে আচলতে বাহিৰলৈ ওলাই নাযায়। সেইটো এটা কুকিং টিপছ হয়। নহ'লে ফ'ল্ডিংটো ভাল নহ'লে আচলতে গোটেইখিনি ওলাই পৰে। সেয়েহে মই এতিয়া গোটেইখিনি একেলগে ফ'ল্ড কৰি লৈছোঁ আৰু ল' টু মিডিয়াম ফ্লেমত অলপ ভাজি ল'ম, যাতে ভিতৰৰ সেই এগ আৰু ভেজিছখিনি সুন্দৰকৈ সিজে। দেখিছে নহয় কেনেকৈ আচলতে ফ'ল্ড কৰা হ'ল। আমি সকলোৱে জানোৱেই আচলতে কমটি সময়ৰ ভিতৰতে আৰু অতি উজু ৰেচিপি বুলিয়ে ক'ব পাৰি। এতিয়া মই মোগলাই পৰঠাখন এনেকৈ দি দিলোঁ। ইলুটি শিলুটি কৰাৰ পাছতে আচলতে ৰেডি হৈ যাব বুলি ক'ব পাৰি। দেখিছেনে বাৰু, ল' ফ্লেমত ভৰ যোৱাৰ কাৰণে আচলতে বস্তুটো দেই যোৱা নাই, সুন্দৰকৈ আচলতে বনোৱা হৈ গৈছে। আৰু টিফিন ৰেচিপি বুলি ক'বলৈ গ'লে টমেটো কেটচাপৰ লগত আচলতে দি দিব পাৰি। আৰু ভিতৰৰখিনি দেখিছেই নহয় ইমান সুন্দৰকৈ আচলতে সিজিছে। তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'বোৰ ভাল লাগিলে কমেণ্টত জনাব।